নগাঁও প্ৰেছ ক্লাবত ৰদালি বৰুৱাৰ কাব্যগ্ৰন্থ উন্মোচন কৰিলে জনপ্ৰিয় পৰিচালক হিমাংশু প্ৰসাদ দাসে। নগাঁও প্ৰেছ ক্লাবত আয়োজিত আজি এক গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় ৰদালি বৰুৱাৰ কাব্যপুথি জীয়াই থকাৰ মালিতা। অসমৰ বিশিষ্ট ছবি পৰিচালক তথা নাট্যকাৰ হিমাংশু প্ৰসাদ দাস, বিশিষ্ট নিবন্ধকাৰ শিৱানন্দ কাকতি আৰু নগাঁও প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক নীলোৎপল বৰাই গ্ৰন্থখনি উন্মোচন কৰে। অনুষ্ঠানৰ আধাৰে আলিবাট প্ৰকাশনৰ স্বত্বাধিকাৰী প্ৰাঞ্জল কুমাৰ মহন্তই শলাগৰ শৰাই আগবঢ়াই বিশিষ্ট ছবি পৰিচালক পাৰ্থজিৎ বৰুৱাই। মোৰ শিক্ষাগুৰু পাৰ্থজিৎ বৰুৱা ছাৰ, মোৰ প্ৰাঞ্জল মহন্ত ডাঙৰীয়া আৰু ইয়াত উপস্থিত সকলোলৈ ৰদালি কবিতা কি ক'ব আজি অসমীয়া সাহিত্যৰ সংকট চলি থকা বুলি কোৱা হয় বিভিন্ন ক্ষেত্ৰত। আৰু তেতিয়াই যেতিয়া আমি দেখিবলৈ পাওঁ যে নতুন প্ৰজন্মৰ কোনোবাই হাতত কলম তুলি লৈছে আৰু আমাৰ প্ৰিয় ভাষাটোত কবিতা ৰচনা কৰিছে, ইয়াতকৈ ভাল লগা কথা আৰু একোৱেই হ'ব নোৱাৰে। ৰদালি বৰুৱাৰ এয়া প্ৰথমখন কাব্য সংকলন জীয়াই থকাৰ মালিতা আজি নগাঁও প্ৰেছ ক্লাবত উন্মোচন কৰা হ'ল। আৰু এই উন্মোচন কৰা কথাটো কেৱল যে এখন কবিতাৰ কিতাপ উন্মোচন হ'ল এনেকুৱা নহয়, আমাৰ যি নিজৰ অস্তিত্বৰ প্ৰতি অহা ভাবুকি সংকট, তেনেকুৱা এটা সময়ত এনেকুৱা ধৰণৰ কামবিলাকে আমাক সাহস দিয়ে, প্ৰেৰণা দিয়ে। ৰদালি যদিওবা তাই নতুন এগৰাকী কবি বা তাইৰ জীৱনৰ এখন প্ৰথম সংকলন, কিন্তু আমাৰ সকলোৰে বাবে, আমাৰ অসমীয়া জাতিটোক ভাল পোৱা সকলোৰে বাবে কিন্তু এই সৰু কামটো বহুত বিশেষ, গুৰুত্বপূৰ্ণ, প্ৰয়োজনীয়। ৰদালিলৈকে শুভেচ্ছা। আমি তাইৰ কাব্য চৰ্চা সাধনা আগলৈকে চলি থাকক, তাকে কামনা কৰোঁ। হয়, মোৰ যথেষ্ট ভাল লাগিছে। মই যেতিয়া লিখিছিলোঁ এনেকৈ কবিতা পুথি উলিয়াম বুলি ভবা নাছিলোঁ। সপোন পূৰণ হোৱা যেন লাগিছে আৰু আগলৈও ইয়াতকৈ ভালকৈ লিখিব চেষ্টা কৰিম।